Good afternoon, everyone. So today's topic of discussion is schools of education in India. অৰ্থাৎ ভাৰতবৰ্ষত বিভিন্ন বিদ্যালয়সমূহৰ আমি এটা দৃষ্টিকৰণ বুলি যাক কয় আৰু যিমানবোৰ শিক্ষাৰ গাঁথনি ব্যৱস্থা তাৰ লগত শিক্ষাৰ বিভিন্ন স্তৰ বা বিভিন্ন তাৰ ওপৰত সমগ্ৰ বিদ্যালয় শিক্ষাৰ কেনেদৰে আয়োজন কৰা হয় আৰু বিদ্যালয় শিক্ষাৰ যিমানখিনি বিভিন্ন আয়োগে কেনেকুৱা ধৰণৰ পৰামৰ্শৰ ওপৰত আধাৰিত হৈছে আমি গোটেই ইউনিটত ক্লাছত আমি ডিছকাছ কৰিছিলোঁ তাৰ লগতে যিমানখিনি আমাৰ নীতি আছে আয়োগ আছে অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে 1968-ৰ আমাৰ যিমান বিবৃতিৰ অংশ আছিলে শিক্ষাৰ 12 বছৰৰ 4টা পৰ্যায়ত বিভক্ত কৰা হয় বুলি জনা যায় প্ৰাথমিক যেটাক আমি শ্ৰেণী 1 বা 5 উচ্চ প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বুলি কৰা হয় তাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ত এক নতুন 5+3+3+4 শৈক্ষিক গাঁথনিৰ পৰামৰ্শ দিছে য'ত প্ৰাৰম্ভিক 5 বছৰক আমাৰ বিভিন্ন ধৰণৰ আধাৰ স্তৰ বুলি কোৱা হয় যাৰ ভিতৰত আছে 3 বছৰ প্ৰাক প্ৰাথমিক আৰু শ্ৰেণী 1 আৰু অৰ্থাৎ বয়স 3 পৰা 4 বছৰলৈ ঠিক তেনেকৈ দ্বিতীয় স্তৰৰ 3 বছৰ যাক প্ৰস্তুতি পৰ্যায়ত হয় তৃতীয়ৰ পৰা আমাৰ শ্ৰেণীলৈ আৰু তাৰ লগতে অৰ্থাৎ 8 পৰা 11 বছৰ বয়স বুলি কোৱা হয় স্তৰ 3 মধ্য বুলি কোৱা হয় য'ত শ্ৰেণী 6-7 আৰু 8 আৰু স্তৰৰ 4 অন্তৰ্ভুক্ত কৰা হৈছে ইয়াক মাধ্যমিক বুলিও কোৱা হয় য'ত শ্ৰেণী 9 পৰা 12লৈ অন্তৰ্ভুক্ত থাকে ঠিক তেনেকৈ এই বিদ্যালয়ৰ শিক্ষাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনো আনিব পাৰে কেৱল গাঁথনিয়ে নহয় পৰিকল্পনা ব্যৱস্থাপনা আৰু কাৰ্য যিমানবোৰ কাৰ্যকৰীতা আছে এইবোৰ NEP 2020 প্ৰথম বিদ্যালয় শিক্ষা পৰিচালনা কৰাৰ মুখ্য সংস্থাই হওক MHRD শিক্ষা বিভাগত শিক্ষা সম্পৰ্কীয় আমাৰ যিমানবোৰ বিষয় আছিলে সেই বিষয়বোৰৰ বাবে দায়বদ্ধ হয় CBSE বা আমাৰ যিমানবোৰ আমাৰ KVS আছে সেইবোৰ আমাৰ NCERT অৰ্থাৎ আমাৰ যিমানখিনি NIOSও আছে তাৰ লগত আমাৰ MVS বা আমাৰ আদিৰ দৰে আমাৰ নবোদয় বিদ্যালয় স্কুলসমূহ আছে বা বিভিন্ন সংগঠনৰ আৰু প্ৰতিষ্ঠানলৈ বিদ্যালয়ৰ সদায় শিক্ষাৰ সম্পৰ্কীয় আমাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সহায় কৰি পৰামৰ্শ দি আহিছে তাৰ লগতে ৰাজ্যিক পৰ্যায়ত আমাৰ ৰাজ্যিক পৰ্যায়ত আমি কি বুলি ক'ব পাৰোঁ শিক্ষা মন্ত্ৰালয় ৰাজ্য বোৰ্ড শিক্ষাৰ চোৱা চিতা কৰে মন্ত্ৰীগৰাকী তলত আছে সঞ্চালক আৰু বা আমাৰ আঞ্চলিক কাৰ্যালয় জিলা শিক্ষাৰ কাৰ্যালয় নগৰপালিকা খণ্ড শিক্ষাৰ কাৰ্যালয় আৰু ৰাজ্যিক পৰ্যায়ৰ সংগঠনবোৰৰ বাবে ভিতৰত আছে SCERT ইত্যাদি অনানুষ্ঠানিক খণ্ডত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠান আৰু টেষ্ট আমাৰ যিমানখিনি গোপন স্কুল থাকে তাৰ দ্বাৰা বিদ্যালয় শিক্ষা প্ৰদান কৰা হৈছে NIOS বিদ্যালয় পৰ্যায়ত বিভিন্ন পাঠ্যক্ৰম যেনে ফাউণ্ডেশ্যন পাঠ্যক্ৰম অৰ্থাৎ 8ম শ্ৰেণী মাধ্যমিক পাঠ্যক্ৰম অৰ্থাৎ 10ম শ্ৰেণী ইত্যাদিও প্ৰদান কৰে বুলি কৈছে ঠিক তেনেকৈ আমি কওঁ যে অল্টাৰনেটিভ কিছুমান আমাৰ মডেল স্কুলছ আছে সেই মডেলছ অফ স্কুল এডুকেশ্যনত আমি ভাৰতত আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ আমি কওঁ যে আমাৰ স্কুলীয়া শিক্ষা আনুষ্ঠানিকৰ ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰতি নিয়ন্ত্ৰণত আমি অনুসন্ধান কৰিব পাৰোঁ আৰু তাৰ লগতে আমাৰ বহুতো আমি দেখিবলৈ পাওঁ আৰু ভাৰতত আমাৰ কি হয় জেনেৰেলি আমি ঠাকুৰ শ্ৰী অৰবিন্দ বা জিতু কৃষ্ণমূৰ্তি আদিৰ দ্বাৰা আৰম্ভ কৰা হয় আৰু সেই বিদ্যালয়সমূহত আমি পৰ্যবেক্ষণো কৰিব পাৰোঁ বুলি কয়
ঠিক তেনেকৈ বৈকল্পিক স্কুলীয়া শিক্ষাৰ ধাৰণা আৰু অনুশীলনৰ প্ৰতিটো দিনৰ লগে লগে বাঢ়ি আহিছে। মুখ্যতে তেওঁলোকৰ নমনীয়কৰণ আৰু তেওঁলোকৰ শিক্ষাৰ্থী কেন্দ্ৰীয়তা আৰু আনুষ্ঠানিক প্ৰণালীটোকে আমি শিকোৱাৰ ভাল উপায় আছে বুলিও বিশ্বাস কৰাৰ বাবে যদিও আমাৰ বৈকল্পিক স্কুলীয়া শিক্ষাৰ বিভিন্ন আৰ্হি আছে, এটা সচৰাচৰ কথা হ'ল যে এনে সকলো প্ৰণালীৰ ৰোড লাৰ্ণিঙৰ পৰা আমাৰ অভিজ্ঞতামূলক শিক্ষণো আমাৰ ৰণনীতিলৈ আঁতৰি যায়। ঠিক তেনেকৈ এনে বিদ্যালয়ৰ পাঠ্যক্ৰমত বিভিন্ন পৰিচালিত শিক্ষকসকলৰ স্থান দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ অৰ্থ এটাই যে নহয় যে বিদ্যালয়বোৰ কেৱল তেওঁলোকৰ বাবে যিসকল বিভিন্ন আছে আৰু তেওঁলোকৰ বাবে যদিহে আমি দেখিবলৈ পাওঁ। ঠিক সেয়েহে আমি ক'ব পাৰোঁ যে আমাৰ আনুষ্ঠানিক শিক্ষা প্ৰণালী উপস্থিত থাকিব নোৱাৰে, কিন্তু যিসকল তেওঁলোকৰ আগ্ৰহ কৰে পচন্দ অনুসৰি শিকিব তেওঁলোকৰ আমি দেখিবলৈ পাওঁ। তেনেকৈ আমি কওঁ যে আমি ইয়াত বাধ্যতামূলকৰ দ্বাৰাও নহয়। ঠিক তেনেকৈ বিদ্যালয় শিক্ষাৰ বিভিন্ন বৈকল্পিক আৰ্হি আমাৰ ধৰণৰ যেনেকৈ দেওবাৰ বিদ্যালয়। দেওবাৰৰ বিদ্যালয় হৈছে শিশু আৰু যুৱক যুৱতীসকলৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ বাবে আমাৰ খ্ৰীষ্টানসকল দ্বাৰা পৰিচালিত এক শিক্ষানুষ্ঠান হয়। ই সাধাৰণতে গীৰ্জাৰ সৈতে সংযুক্ত। প্ৰথম দেওবাৰৰ বিদ্যালয়খনৰ লগত চনত আমাৰ প্ৰতিষ্ঠানৰ দৰিদ্ৰ আৰু অনাথসকলৰ বাবে স্থাপন কৰা হৈছিল। সংস্কৃত পাঠশালা। সংস্কৃত পাঠশালা হৈছে সংস্কৃত বিদ্যালয় যি সংস্কৃতত উচ্চ বিদ্যালয় কাৰ্যসূচী তাৰ লগত আগবঢ়োৱা যায় আৰু এইবোৰ আমাৰ বৰ্ডিং স্কুল বুলি কোৱা হয়। আশ্ৰম বিদ্যালয় 1990-91 চনত স্থাপিত হৈছিলে। আশ্ৰম বিদ্যালয়বোৰ হৈছে আৱাসিক বিদ্যালয় যি মাধ্যমিক পৰ্যায়লৈকে অনুসূচিত জনজাত শিশুসকলৰ শিক্ষা প্ৰদান কৰে আৰু ই জনজাতীয় প্ৰক্ৰিয়াৰ মন্ত্ৰালয়ৰ এক কেন্দ্ৰীয় আঁচনি যি জনজাতীয় জনসংখ্যাৰ উচ্চ ঘনত্ব থকা অঞ্চলবোৰৰ বাবেও প্ৰস্তুত কৰা হৈছিল। একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আছে। আমাৰ আৱাসিক বিদ্যালয় যি দূৰৱৰ্তী অঞ্চলত অনুসূচিত জনজাত আমাৰ জনজাতিৰ যিমানবোৰ শিক্ষাৰ্থীসকলক বিনামূল্য আৰু মানদণ্ডৰ মধ্য আৰু উচ্চ স্তৰৰ শিক্ষা প্ৰদান কৰে। তাৰ লগতে আমাৰ ৰাজ্য বা CBSE সৈতে সংযুক্ত হয়। এই হৈছে ভাৰত চৰকাৰৰ জনজাতীয় প্ৰক্ৰিয়াৰ মন্ত্ৰালয়লৈ এক হস্তক্ষেপ আৰু আমাৰ UNESCO আমাৰ 99 চনত প্ৰৱৰ্তন কৰা হৈছিলে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰশাসিত অঞ্চলত আমাৰ যিমানবোৰ আমাৰ আছে এই ব্যৱস্থাপনা আৰু কাৰ্যকলাপৰ বাবেও দায়বদ্ধ হয়। ই সংগঠিত স্কুলীয়া শিক্ষাৰ বাহিৰত আৰু বিকাশৰ স্বাধীনতা, আত্মআৱিষ্কাৰ আৰু আত্মপ্ৰকৃতকৰণৰ ওপৰতো গুৰুত্ব দিয়ে। অনুসৰণ কৰা বিদ্যালয়ৰ দ্বাৰা নীতিবোৰ হৈছে একো শিকাব নোৱাৰি আৰু নিজৰ বিকাশত মনৰ পৰামৰ্শই ল'ব লাগিব। অৰ্থাৎ মিৰামিষ্কাৰ শিক্ষকসকলৰ প্ৰশিক্ষক নহয়, কিন্তু সহায়ক বা নিৰ্দেশক।
পূৰ্বনিৰ্ধাৰিত পাঠ্যক্ৰম বা পাঠ্যক্ৰমো নাই বুলি কৈছে। তেনেকেই ইয়াত পাঠ্যক্ৰম মুকলি হৈ থাকে আৰু কঠোৰভাৱে গঠন কৰাও নহয়। কোনো পৰ্যায়তে পৰম্পৰাগত পৰীক্ষা নকৰে। বছৰত দুবাৰ এজন ব্যক্তি হিচাপে আৰু গোটৰ অংশ হিচাপে শিশুৰ প্ৰগতি অভিভাৱকসকলে প্ৰেৰণ কৰা হয়। ই আত্মনুশাসনৰ ওপৰতো গুৰুত্ব দিয়ে বুলি কৈছে। নিৰামিষকাৰভাৱে আত্মগতিশীল আৰু সুনিয়ন্ত্ৰিতভাৱে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়। কোনো মানক পাঠ্যপুথি নাই, কোনো বিদ্যালয়ৰ ইউনিফৰ্ম নিৰামিষকাৰভাৱে বিশেষত্ব নহয়। ইয়াত শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ বাবে বাছনি কৰা নহয়। অভিভাৱকসকলৰ তেওঁলোকৰ সন্তানৰ নামভৰ্তিৰ বাবে বাছনি কৰা হয়। ঠিক তেনেকে 20 চনত স্থাপিত ত্ৰিধা হৈছিলে। মুম্বাই ত্ৰিধা বুলি কয়, যাক আমি কওঁ যে আমাৰ বৈকল্পিক বিদ্যালয়ৰ ক্ষেত্ৰতো আছিলে। ঠিক তেনেকেই শিক্ষাৰ্থীসকলৰ আমি দেখিবলৈ পাওঁ। আৰু অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াত নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শ্ৰেণী আছে। ত্ৰিধাই সদায় সেই আমাৰ যিমানখিনি জুইনাৰ পাঠ্যক্ৰম অনুসৰণ কৰে। আৰু তাৰ লগতে ত্ৰিধাই আমাৰ শিক্ষাৰ্থীসকলক বোৰ্ড পৰীক্ষাৰ দিশে লৈ যায়, অৰ্থাৎ মাধ্যমিক শিক্ষাৰ আন্তৰ্জাতিক সাধাৰণ আমাৰ প্ৰমাণপত্ৰ দিয়ে। এইবাৰ মাত্ৰ কেইটামান উদাহৰণ। তাৰ লগত ৱালফৰ্ড বৈকল্পিক শিক্ষা কাৰ্যসূচীৰ আৰ্হিৰ ওপৰত আধাৰিত উক্তি, নয়ডা, পুনেৰ সহ্যদ্ৰী বিদ্যালয়, ৰাজঘাট বিদ্যালয়, হয়নে? বাৰাণসী জে. কৃষ্ণমূৰ্তি ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত য়েলো ট্ৰেইন স্কুল, কইম্বাটুৰ, স্কুল কাফি, চেন্নাই, সাৰাং, কেৰালা, ব্ৰহ্মী স্কুল, বাংগালোৰ, লোকটক, বাংগালোৰৰ স্কুলৰ দৰ্শনৰ ওপৰত আধাৰিত। প্লেটফৰ্ম স্কুল, বিহাৰ, স্মাৰ্ট স্কুল, মহাৰাষ্ট্ৰ, পশ্চিম বংগৰ অন্যান্য পৰ্যায়ত ক্ষেত্ৰ বিদ্যালয়, বীণা হাদিনী স্কুল, মধ্যপ্ৰদেশ, তাৰপিছত চেকমল, লাডাখ, অন্যান্য ইত্যাদি। স্কুল এডুকেশ্যন থ্ৰু অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং। মুক্ত শিক্ষা হৈছে শিক্ষাৰ যিকোনো আঁচনিৰ বাবে এক ছাতা শব্দ, যি বিষয়, সময়, স্থান আদিৰ সৈতে সম্পৰ্কিত শিক্ষাৰ বাধা আঁতৰ কৰিব বিচাৰে। দূৰত্ব শিক্ষাই সকলো গুৰুত্ব বিভিন্ন প্ৰকাৰৰ অধ্যয়ন সামৰি লয়, যিবোৰ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে আমাৰ মেইনলি আৰু নিৰন্তৰ আধাৰিত কৰা নহয়, কিন্তু তথাপিও এটা টিউটৰিয়েল সংগঠনৰ পৰিকল্পনা, নিৰ্দেশনা আৰু শিক্ষাদানৰ পৰা আমাৰ হয়। মেকেঞ্জি পোষ্টগ্ৰেড থাকে দূৰত্ব শিক্ষাৰ বাবে মুক্ত শিক্ষা শব্দটো ব্যৱহাৰ কৰিছিল।
তেওঁলোকৰ মতে মুক্ত শিক্ষণ প্ৰণালীবোৰৰ অংকিত সময়বোৰ অধ্যয়নৰ বাবে, দূৰত্ব শিকাৰ বাবে আৰু পাঠ্যক্ৰম বাবে সুযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। তেওঁলোকৰ উদ্দেশ্য হৈছে প্ৰাপ্তবয়স্ক জনসংখ্যাৰ বহল শ্ৰেণীত প্ৰৱেশত অনুমতি দিয়া, শিক্ষাৰ্থীসকলক অতীতত হেৰুওৱা সুযোগৰ যিমানবোৰ আমাৰ ক্ষতিপূৰণ দিবলৈ বা ভৱিষ্যতৰ বাবে নতুন দক্ষতা আৰু আৰ্হতা প্ৰাপ্ত কৰিবলৈ সক্ষম কৰা হয়। যদিও চৰ্তাৱলী দূৰত্ব শিক্ষাৰ আৰু মুক্ত শিক্ষাৰ প্ৰায়ে সলনিকৈ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ মাজত পাৰ্থক্য থাকে। আৰু দূৰত্ব শিক্ষাৰ আমাৰ ভৌগোলিক সীমাবদ্ধ, আনহাতে মুকলি শিক্ষা নহয়। দূৰত্ব শিক্ষাৰ পাঠ্যক্ৰমত যোগদান কৰাৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু মুকলি শিক্ষাত পাঠ্যক্ৰম এটা আমি সদায় অনুসৰণ কৰোঁতে তাৰ বাবে আমাৰ যিকোনো প্ৰয়োজন নাথাকিব পাৰে। অৰ্থাৎ কোনো প্ৰাথমিক আৰ্হতাৰ বাবে অভিজ্ঞতাৰ প্ৰয়োজন নাই। দূৰত্ব শিক্ষাৰ তুলনাত মুকলি শিক্ষাৰ তুলনামূলকভাৱে অধিক আমাৰ নমনীয় হৈ যায়। তাৰ লগত দূৰত্ব শিক্ষা হৈছে শিক্ষাৰ পদ্ধতি, য'ত মুকলি শিক্ষা হৈছে শিক্ষাৰ এটা সুযোগ বুলি আমি ক'ব পাৰোঁ। ইয়াক আমি নৱেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিলে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং। ইয়াক MHRD চৰকাৰে প্ৰতিষ্ঠা কৰিছিলে। সংগঠনৰ হিচাপে NPI 1986 অনুসৰণ কৰি ভাৰতে ইয়াক এটা আগতেই চেনেল আমাৰ যোনবোৰ নেশ্যনেল অপেন স্কুল অৰ্থাৎ NOS বুলিও জনা গৈছিল। NIOSৰ মুখ্য কাৰ্যালয়ত আমি কি কৰিব পাৰোঁ যে নয়ডাত আছে। ঠিক আছে, ক'ত আছে? হেড অফিচটো নয়ডাত আছে। সকলোৰে বাবে শিক্ষা সমাজত অধিক ক্ষমতা আৰু ন্যায় আৰু শিক্ষণৰ সমাজৰ বিৱৰ্তন হৈছে NIOSৰ অভিযান। তাৰ লগতে আমি ক'ব পাৰোঁ যে আমাৰ NIOSৰ মূল উদ্দেশ্য হৈছে পাঠ্যক্ৰম আৰু প্ৰগ্ৰেম ক'ব পাৰোঁ। তাৰ লগত আমাৰ যিমানবোৰ ইয়াৰ লক্ষ্য হৈছে সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে আমি কওঁ যে শিক্ষাৰ বাবে আগবাঢ়ি যোৱাও হয়। তো ইয়াৰ লক্ষ্য হৈছে যে সাক্ষৰতা বৃদ্ধি কৰাৰ বাবে সমাজৰ সকলো খণ্ডক আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ। তাৰ লগতে নমনীয় শিক্ষাৰ বাবেও আমি আগবাঢ়ি যোৱাৰ লক্ষ্য হ'ব পাৰোঁ। ঠিক তেনেকেই NIOSৰ মুক্ত মৌলিক শিক্ষা কাৰ্যসূচী আগবঢ়োৱা হৈছে। তাৰ লগতে আমাৰ যিমানবোৰ স্তৰত আমাৰ তৃতীয় শ্ৰেণীৰ সমতুল্য বা তাৰ লগত আমাৰ অষ্টম শ্ৰেণীৰ সমতুল্য তেওঁলোকৰ বাবে যিসকলে 4-5 বছৰত প্ৰাথমিক শিক্ষাও সম্পন্ন কৰিছে, তাৰ লগত যোগদান কৰাৰ বাবে এইটো এটা দলং পাঠ্যক্ৰম। কোনো পৰীক্ষা নাই আৰু সেয়েহে কোনো নম্বৰ বা প্ৰমাণপত্ৰ কৰা নহয় বুলি কৈছে।
মাধ্যমিক শিক্ষা পাঠ্যক্ৰম দশম শ্ৰেণীৰ সমতুল্য ইটো তেওঁলোকৰ বাবে যিসকল আমাৰ মানৱ শিক্ষা সম্পূৰ্ণ কৰিবলৈ আকাংক্ষা কৰে। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ আমাৰ সমতুল্য এইটো তেওঁলোকৰ বাবে যিয়ে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে আৰু দ্বাদশ শ্ৰেণীৰ বাবে শিক্ষা অব্যাহত ৰাখিব বিচাৰে। বৃত্তিমূলক শিক্ষা পাঠ্যক্ৰম মাধ্যমিক পৰ্যায়ত আমাৰ উপলব্ধ বৃত্তিমূলক পাঠ্যক্ৰমবোৰ হৈছে কাৰ্পেণ্ট্ৰি, বেকাৰী, কনফেকশ্যনাৰী আৰু তাৰ লগত আমাৰ যিমানবোৰ সৌৰশক্তি প্ৰযুক্তি যি গৈছে তাৰ লগত আমাৰ মাধ্যমিক পৰ্যায়ত উপলব্ধ বৃত্তিমূলক পাঠ্যক্ৰমবোৰ হৈছে গৃহশিক্ষণ, তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ সচিবীয় অনুশীলন, কেটাৰিং, খাদ্য প্ৰক্ৰিয়াকৰণ, কুকুৰা পালন আদি। NIOSJ মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক শ্ৰেণীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে। CBSE আৰু CISৰ দৰে মাৰ্চ, মে আৰু ছেপ্টেম্বৰ, নৱেম্বৰ বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰে। প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ 9টা সুযোগ লাভ কৰিব পাৰে। NIOSয়ে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত আগবঢ়োৱা বৃত্তিমূলক কাৰ্যসূচীৰ বাবে মুক্ত শৈক্ষিক সম্পদ আৰম্ভ কৰিছিল, যি ODL মোডৰ জৰিয়তে আমি অধ্যয়ন কৰা হৈছে। ঠিক তেনেকেই অধ্যয়ন কৰাৰ বাবে লাভজনক আনেক আমি ইয়াৰ শিক্ষাৰ্থীসকলৰ অনলাইন পাঠ্যক্ৰম সামগ্ৰী আমি আগবঢ়াব পাৰোঁ। তাৰ লগতে এডুকেশ্যনেল ইনিচিয়েটিভছ কিছুমান আছে ফৰ এনশ্বৰিং কোৱালিটি এডুকেশ্যন ফৰ অল। তো ভাৰতত সকলোৰে বাবে শিক্ষাৰ অৰ্থ হৈছে সকলো শিশুৰ বাবে স্কুলীয়া শিক্ষা আৰু মানদণ্ড শিক্ষা প্ৰাপ্ত কৰা হয়। সকলোৰে বাবে শিক্ষা প্ৰদান কৰাটো ভাৰতত এটা নতুন ধাৰণা হয় আৰু সকলোৰে বাবে শিক্ষাৰ ধাৰণাও ভাৰতত প্ৰাচীন শিক্ষাৰ ব্যৱহাৰ আধাৰ আছিলে। প্ৰাচীন ভাৰতীয় শিক্ষাবিদসকলৰ ওকালতি কৰিছিল যে শিক্ষাৰ সমগ্ৰ সমাজৰ প্ৰয়োজনীয়তা আৰু বিকাশ পূৰণ কৰিব লাগে আৰু কেইজনমানৰ পক্ষত কাম নকৰিব লাগে। ভাৰতীয় সংবিধানৰ এটা মুখ্য লক্ষ্য হৈছে সকলোৰে বাবে শিক্ষাৰ সমান সুযোগ প্ৰদান কৰা। তাৰ লগত ভাৰতীয় সংবিধানৰ আমি অনুচ্ছেদত কোৱা হৈছে কি যে কেৱল ধৰ্ম, জাতি, ভাষা, তেওঁলোকৰ কোনো এটা ভিডিঅ' ৰাজ্যদ্বাৰাই ৰক্ষণাবেক্ষণ কৰি পেলাই আমি পাওঁ। ঠিক তেনেকে দেশত শৈক্ষিক সুযোগ সীমিত কৰাৰ লগতে আমি দেশত আমাৰ যিমানবোৰ প্ৰবন্ধ সকলোৰে বাবে এটা উচ্চ চিন্তাৰ হৈ পৰিছে আৰু সমাজৰ আগৰ নেতাসকলৰ লগতো শিক্ষিত কৰিব পাৰি বুলি কয়। অৱশ্যে সময়ৰ লগে লগে
সাধাৰণ আমাৰ যিমানবোৰ মনোভাৱ থাকে সেই মনোভাৱখিনিও আমি সলনি হয় আৰু তাৰ লগতে কয় যে সকলোবিলাক আমাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ প্ৰচেষ্টাও কৰা হয়। সমাজৰ সকলো শ্ৰেণী বা আমাৰ যিমানবিলাক আমাৰ নিশ্চিত কৰাৰ বাবে শৈক্ষিক ৰূপতো বিভিন্ন পদক্ষেপ লোৱা হৈছে। ঠিক তেনেকৈ আমি কওঁ যে আমি বিভিন্ন পদক্ষেপ লোৱাৰ লগতে আমি সেইখিনি সামৰিব পাৰোঁ। অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে আমি কওঁ যে আমাৰ গোটেইখিনি লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। বিকাশ কেৱল শিক্ষাৰ পৰিৱৰ্তন বুলিয়ে নহয়, কিন্তু তাৰ লগত আমি শিক্ষাৰ বিকাশিত হ'ব পাৰে আৰু সেয়েহে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰো হ'ব পাৰে বুলি কৈছে। ঠিক তেনেকৈ ৰাষ্ট্ৰীয় লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছে। ঠিক তেনেকৈ কোৱা গৈছে যে আমি ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ অৰ্থাৎ ICDS। এতিয়া আমি আমাৰ যিমানখিনি ICDS এক কাৰ্যসূচী যি দুৰ্বল আৰু দূৰৱৰ্তী অঞ্চলৰ শিশুসকলক 6 বছৰ তলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আৰু তেওঁলোকক অনুষ্ঠিত প্ৰাক বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে প্ৰাৰম্ভিক শৈশৱ বিকাশ প্ৰদান কৰাৰ চেষ্টা কৰিছিলে। ঠিক তেনেকেই প্ৰাৰম্ভিক শৈশৱ শিক্ষা আঁচনি, এই আঁচনিখনত আমাক পঞ্চবাৰ্ষিক আঁচনিত হাৰ হ্ৰাস কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়তো শিশুৰ ধৰণৰ হাৰ উন্নত কৰাৰ ৰাজনীতি হিচাপে আৰম্ভ কৰা হৈছিলে। এই আঁচনিখনত আমাৰ সমাজৰ সকলো শ্ৰেণীলৈ শিক্ষাৰ ৰক্ষাৰ বাবে প্ৰাক বিদ্যালয়ৰ শিক্ষা কেন্দ্ৰ চলোৱাৰ বাবে আমাৰ সংগঠনবোৰক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়। তাৰ লগতে NGOৰ কেইবাটাও বেচৰকাৰী সংগঠনৰ আমাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুৰ উন্নতিৰ বাবেও কাম কৰিছিলে। NGOৰ দৰে স্মাইল ফাউণ্ডেশ্যন, পথানহিকালী, ৰিলিফ ইণ্ডিয়া ট্ৰাষ্ট, প্লেন ইণ্ডিয়া আৰু কোৱালিটাৰ মুভমেণ্ট আদি সকলোৱে সমাজৰ বঞ্চিত আৰু দুখীয়া শিশুসকলৰ শিক্ষাৰ অনুপ্ৰাণিত কৰিবলৈ সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰে। সংখ্যালঘু শিক্ষা আৰু তাৰ লগতে আমাৰ যিমানখিনি প্ৰাপ্ত কৰাৰ বাবে 1993 আমাৰ আছে। ঠিক তেনেকৈ এই আঁচনিখনৰ উদ্দেশ্য আছিলে শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘু আৰু তাৰ লগতে আমাৰ এই আঁচনিখনৰ অধীনত নতুন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা, অনুষ্ঠানিক শিক্ষা কেন্দ্ৰৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত শৈক্ষিক আন্তঃগাঁথনি আৰু ভৌতিক সুবিধা গতিশালী কৰা
আৰু তাৰ লগত শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ ছোৱালীৰ বাবে বহুমুখী আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় খোলাৰ বাবে সহায় আগবঢ়োৱা কৰিছিল। তাৰ লগত অনানুষ্ঠানিক শিক্ষা আমাৰ যিমানখিনি ছয়ৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুক বিনামূল্য আৰু বাধ্যতামূলক আমাৰ কৰা হৈছিলে। সেয়েহে সকলো মৌলিক শিক্ষা প্ৰদান কৰাৰ লগতে আমি দেখা পাওঁ যে আমাৰ শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষা কাৰ্যসূচী বিকল্প প্ৰণালী বিকশিত কৰাৰ নিৰ্দিষ্ট অস্তিত্ব আহিছিলে। চনত MHRDৰ দ্বাৰা কেন্দ্ৰীয় পৃষ্ঠপোষকতা অনা অনানুষ্ঠানিক শিক্ষা আঁচনি প্ৰস্তুত কৰাৰ সৈতে NCERT এক সম্পূৰ্ণ অনানুষ্ঠানিক শিক্ষা বিভাগ আমাৰ স্থাপন কৰা হৈছিল আৰু প্ৰাথমিক শিক্ষা বিকল্প হিচাপে অনানুষ্ঠানিক শিক্ষাৰ স্বীকৃতি হৈছিল। চনত বিভাগটো পুনৰ সংগঠিত কৰা হয় আৰু অনানুষ্ঠানিক আৰু বৈকল্পিক বিদ্যালয় বিভাগ হিচাপে পুনৰ নামকৰণ কৰা হয়। সেয়েহে অনানুষ্ঠানিক শিক্ষা হৈছে শিক্ষাৰ এক সংগঠিত কাৰ্যসূচী। ই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা আৰু আগ্ৰহৰ ওপৰত গুৰুত্ব দিয়ে আৰু শিক্ষাৰ বাবে সম্পদ আৰু সহায় প্ৰদান কৰে। জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী হৈছে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ ওপৰত গুৰুত্ব দিয়া এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা কাৰ্যসূচী। ইয়াক 1994 চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল। ঠিক তেনেকৈ ই প্ৰাথমিক শিক্ষা বিকাশৰ এক সামগ্ৰিক দৃষ্টিভংগী লৈ আৰু জিলা নিৰ্দিষ্ট পৰিকল্পনা বিকেন্দ্ৰিত ব্যৱস্থাপনা কৰি অংশগ্ৰহণ কৰি প্ৰক্ৰিয়া সামূহিক সংগ্ৰাম সবলীকৰণ আৰু সকলো স্তৰতে ক্ষমতা নিৰ্মাণ ওপৰত আমাৰ গুৰুত্ব আৰোপ কৰিছে বুলি কৈছে। ঠিক তেনেকৈ মোৰ কাৰ্যসূচীটোৰ মূল উদ্দেশ্য আছিলে সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰা, প্ৰাথমিক ড্ৰপআউটৰ হাৰ 10%তকৈ কম কৰা, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ প্ৰাপ্তি 25% বৃদ্ধি কৰা আৰু লিংগ আৰু সামাজিক গোটবোৰৰ মাজতো ব্যৱধান হ্ৰাস কৰা। মধ্যাহ্ন ভোজন কাৰ্যসূচী মোৰ প্ৰথমবোৰৰ বাবে ফ্ৰান্সত ভিক্টৰ হুগোৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। তাত ইয়াক দুপৰীয়া আহাৰ আঁচনি বুলিও কোৱা হয়, মানে যাক আমি মিড ডে মিল বুলি কওঁ। আৰু তাৰ লগতে জাপান, ইংলেণ্ড, আয়াৰলেণ্ড, ইণ্ডোনেছিয়া আৰু
ভাৰতে গ্ৰহণ কৰে আৰু ভাৰতত প্ৰথমতে 1956 চনত কে কামৰাজে মধ্য ভোজন আঁচনি আৰম্ভ কৰিছিল, কিন্তু আঁচনিখন কেৱল মাদ্ৰাজতে সীমাবদ্ধ আছিল। কে কামৰাজক ভাৰতত মধ্য ভোজনক আঁচনিৰ জনক বুলি কোৱা যায়, মানে ফাউণ্ডাৰ বুলি যায়। প্ৰাথমিক শ্ৰেণীত উপস্থিত থকা শিশুসকলক আমি কি কৰিব পাৰোঁ, পুষ্টিগত প্ৰয়োজনীয়তা কৰি তাৰ লগত আমি নামভৰ্তিৰ ধাৰণ আমি উপস্থিতি কৰিব পাৰোঁ। ঠিক তেনেকেই আমি কওঁ যে আমি ইয়াৰ লগতে আমাৰ আৰম্ভণিতে এই আঁচনিৰ অধীনত প্ৰতিটো বিদ্যালয়ৰ দিনত পঞ্চম শ্ৰেণীৰ সকলো শিশুসকলক পুষ্টিকৰ আৰু স্বাস্থ্যকৰ ৰন্ধা আহাৰৰ ব্যৱস্থা কৰা হৈছিলে। এই আঁচনিত খাদ্য শস্যৰে ব্যয় পুনৰ কৰাৰ বাবে 100% কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হৈছিলে আৰু খাদ্য সহায়ক ৰন্ধা খাদ্যলৈ ৰূপান্তৰ আমাক ব্যয় ৰাজ্য চৰকাৰ আৰু স্থানীয় সংস্থা আৰু সম্প্ৰদায়ৰ দ্বাৰাও গ্ৰহণ কৰা হয়। মধ্যাহ্ন ভোজনৰ আঁচনিখনে চহৰ অঞ্চলতকৈ ধৰি সমগ্ৰ দেশৰ চৰকাৰী, স্থানীয় সংস্থা আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰাথমিক শ্ৰেণীত অধ্যয়ন কৰা সকলো শিশুক সামৰি লয়। সৰ্বশিক্ষা অভিযান হৈছে ভাৰত চৰকাৰৰ কাৰ্যসূচী, যাৰ উদ্দেশ্য আছিল প্ৰাথমিক শিক্ষাৰ সময়সীমাৰ ভিতৰত সাৰ্বজনীন কৰা। ভাৰতত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা আগবঢ়োৱা কাৰ্যসূচী SSA 2000-2001 চনৰ ভিতৰত কাৰ্যকৰী কৰা হয়। তাৰ লগতে SSA হৈছে সমগ্ৰ দেশত মানদণ্ডৰ মৌলিক শিক্ষাৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা। SSAৰ লক্ষ্য হৈছে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা আৰু তাৰ লগতে যাৰ ভিতৰত আছে আমাৰ শিশুৰ মূল্য আধাৰিত শিক্ষা গ্ৰহণ কৰা। এই প্ৰাথমিক শিক্ষাৰ আঁচনিখনৰ বাবে আমি এক বিস্তৃত পৰিকাঠামো প্ৰদান কৰা আৰু প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ যিমানখিনি আমাৰ আছিলে আমাৰ এইখিনি গ্ৰহণ কৰা। ঠিক তেনেকে সেই ব্যৱস্থাও কৰিব পাৰি। এই আঁচনিখনৰ অধীনত দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিলে আৰু আৰম্ভণিতে এই আঁচনিখন সৰ্বশিক্ষাৰ অভিযান, মহিলা সমীক্ষা আৰু যোজনা, তাৰ লগতে ছোৱালীৰ প্ৰাথমিক শিক্ষাৰ বাবেও ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সৈতে সমন্বয় কৰি আৰম্ভ কৰা হৈছিল, কিন্তু এপ্ৰিল 2007 ইয়াক আমি সৰ্বশিক্ষাৰ অভিযানত পৃথক
উপাদানৰ মৰ্যাদাও দিয়া হৈছিল। KGB ভাৱে মূল উদ্দেশ্য আছিলে বিভিন্ন বঞ্চিত শ্ৰেণীৰ ছোৱালীসকলৰ মানদণ্ডৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা। তাৰ লগতে মাধ্যমিক শিক্ষাৰ প্ৰৱেশাধিকাৰ আৰু মানদণ্ড কৰাৰ লগতেও ভাৰত চৰকাৰৰ 2010 চনত মাধ্যমিক শিক্ষা অভিযান RMS আৰম্ভ কৰিছিলে। তাৰ লগতে ইয়াৰ লক্ষ্য হৈছে প্ৰতি 5 কিলোমিটাৰৰ ব্যয় সীমাৰ ভিতৰতে আমি মাধ্যমিক বিদ্যালয় স্থাপন কৰা। RMS শিক্ষাৰ্থীসকলৰ মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে লিংগ, আৰ্থ-সামাজিক আৰু তাৰ লগতে আমাৰ বিকলাংগতাৰ বাধ্যা আঁতৰাবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ লক্ষ্য আছিলে 2017 চনৰ ভিতৰতে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন প্ৰদান কৰাৰ লগতে আমি দেখো যে আমাৰ যিমানখিনি আমি আমাৰ আছিলে শিক্ষা অধিকাৰ আইন বা শিশুৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ভাৰতৰ সংসদৰ এক কাৰ্য। এই আইনখন 2009 চনৰ 4 আগষ্টত প্ৰণয়ন কৰা হৈছিলে আৰু 2010 চনৰ 1 এপ্ৰিলত কাৰ্যকৰী হৈছিলে। এতিয়া এই আইনে ভাৰতীয় যিমানবিলাক আমাৰ সংবিধানৰ অনুচ্ছেদ আছে তাৰ অধীনত আমাৰ 6 বা 14 বছৰৰ ভিতৰত যিমান শিশুসকলৰ বাবে বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ গুৰুত্ব পদ্ধতি বৰ্ণনা কৰিছে। এই আইনৰ দ্বাৰা শিক্ষাক প্ৰতিটো শিশুৰ মৌলিক অধিকাৰ হিচাপেও গঢ়ি তোলাৰ বাবে ভাৰতে এখন দেশ হৈ পৰিছিলে। ছয়ৰ পৰা 14 বছৰৰ বয়সৰ প্ৰতিটো শিশুৰ শিক্ষাক মৌলিক অধিকাৰ হিচাপে গঢ়ি তোলাত উপৰিও এই আইনে প্ৰাথমিক বিদ্যালয়সমূহত বাবে কিছুমান আমাৰ নিয়মবোৰ নিৰ্ধাৰণ কৰে। এই আইন অনুসৰি ব্যক্তিগত বিদ্যালয় আমাৰ যিমানখিনি আছে তাৰ লগত আমাৰ দৰিদ্ৰ আৰু অন্যান্য শ্ৰেণীৰ শিশুৰ বাবেও 25% আসন সংৰক্ষণ কৰা আছে। আইনখনে প্ৰদান কৰা হয় যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক পিছুৱাই ৰখা নহ'ব, বহিষ্কাৰ কৰা নহ'ব বা বোৰ্ড পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন নহ'ব। এই আইনত বিদ্যালয় এৰি যোৱা লোকসকলক এই বয়সত শিক্ষাৰ্থীসকলৰ সমতুল্য কৰাৰ বাবে আমাৰ বিশেষকে প্ৰশিক্ষণৰ ব্যৱস্থাও আছে, মানে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আছে। পদে বাঢ়ে ভাৰত এই SSCৰ অধীনতে মানে সৰ্বশিক্ষা অভিযানৰ অধীনতে শেহতীয়া পদক্ষেপ যিটো 2014 চনত আৰম্ভ কৰা হৈছিলে। ইয়াৰ এটা ট্ৰেক পদ্ধতি আছে যে যি ভাষা আৰু গণিতৰ ওপৰতো গুৰুত্ব দিয়ে।
আমাৰ যিমান বুজাবুজিৰ সৈতে আগবাঢ়ি পঢ়া আৰু লিখাৰ আগ্ৰহ সৃষ্টি কৰি ভাৰত বিকাশ উন্নত কৰা হয় আৰু শাৰীৰিক আৰু সামাজিক পৰিৱেশো সম্পৰ্কত গণিতৰ আমাৰ প্ৰকৃততে ইতিবাচক আগ্ৰহ কৰা হৈছে বুলি কৈছে। ঠিক তেনেকেই শিক্ষাকৰ্মী প্ৰকল্প আমাৰ 1987 চনৰ পৰা ৰাজস্থানত কাৰ্যকৰী কৰা হৈছে। প্ৰকল্পটোক আমাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সহায় কৰিছে। শিক্ষাকৰ্মী প্ৰকল্পৰ লক্ষ্য হৈছে ৰাজস্থানৰ দূৰৱৰ্তী আৰু সামাজিকভাৱে পিছপৰা অঞ্চলবোৰত প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰা আৰু গুণগত উন্নত আৰু ছোৱালীৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়া বুজায়। তাৰ লগতেই চিনাক্ত কৰা আৰু মুখ্য বাধাটো আছিলে যে শিক্ষকৰ আমাৰ যিমানখিনি আমাৰ এয়া থাকে এনেদৰে উদ্দেশ্য হৈছে কি যে শিক্ষাক আমি সদায় আমি যোনটো আমি যেনেকুৱা নামেৰে জনাজাত স্থানীয় যুৱকসকলৰ সৈতে এক আমাৰ গভীৰ সম্পৰ্ক আৰু তাৰ লগতে কঠোৰভাৱে আমি প্ৰশিক্ষিত আৰু আমাৰ প্ৰশিক্ষিত হোৱাৰ লগতে আমাৰ যিমানখিনি আমাৰ নামভৰ্তি কৰা লগত আমাৰ অন্তৰ্ভুক্ত সদায় এটা আছে কানেকশ্যন আৰু তাৰ লগতে আমাৰ কয় যে আমি সদায় আমাৰ বিহাৰ শিক্ষা প্ৰকল্প মানে বিহাৰত প্ৰাথমিক শিক্ষাৰ আমাৰ ব্যৱস্থাপনা তাৰ লগত আমাৰ যিমানখিনি গুণগতভাৱে উন্নত কৰাৰ লক্ষ্য আছিলে তাৰ বিহাৰ বা তাৰ শিক্ষা এইখিনি প্ৰকল্প 1991 চনত আৰম্ভ কৰা হৈছিলে। প্ৰকল্পটোৱে সমাজৰ বঞ্চিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি জনজাতি আৰু মহিলাসকলক শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু তাৰ লগতেই কয় যে প্ৰকল্পটোৰ লগতে আমি NGO আৰু এনেধৰণৰ অন্যান্য সংগঠনৰ জৰিয়তে আমাৰ অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাটো আছে আৰু প্ৰকল্পটোৱে শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঠিক তেনেকে কেন্দ্ৰীয় পৃষ্ঠপোষকতা লোক প্ৰকল্পৰ অৰ্থ হৈছে সকলোৰে বাবে শিক্ষাৰ বাবে জন আন্দোলন হৈছে ৰাজস্থানত চৰকাৰৰ দ্বাৰা স্থানীয় বেচৰকাৰী সংগঠনৰ লগত সহযোগিতাক এক মুঠ পদক্ষেপ কৰা হৈছে। এইটো ভাৰতৰ গ্ৰাম্য শিক্ষাৰ এটা প্ৰকল্পটো লোক জুম্বিছ বা আমি যেতিয়া পৰিষদৰ দ্বাৰা আমি ৰূপায়ণ কৰা হৈছে সেইটোক আমি যিখন আমি পঞ্জীভুক্ত সমাজ বুলি ক'ব পাৰোঁ। তেনেকে আজি লোকজুম্বিছ বুলি কোৱাৰ লগে লগে আমি যেতিয়া কওঁ যে আমাৰ অংশগ্ৰহীন আৰু আমাৰ যিমানখিনি সমাৱেশীকৰণ জড়িত সকলোৰে বাবে শিক্ষা প্ৰাপ্ত কৰা হয়। ঠিক তেনেকে লোকজুম্বিছ প্ৰকল্পৰ নিৰ্দেশনামূলক নীতিবোৰৰ ভিতৰত আছে আমি ক'ব পাৰোঁ যে আমাৰ তো আমি
তাৰ সৈতে একত্ৰীকৰণ, ব্যৱস্থাপৰণ, নমনীয়তা আৰু মানদণ্ড আৰু মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতিভাৱে একাধিক স্তৰৰ নেতৃত্ব সৃষ্টি কৰা। ঠিক তেনেকেই কয় যে এই প্ৰকল্পটোৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীত পৰিৱেশ কৰি আৰু তাৰ লগত নিৰ্মাণ কৰি আমি তাক গুৰুত্ব দিয়া হৈছে। লোকজম্বিছ প্ৰকল্পৰ প্ৰভাৱ হিচাপে গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দ্বাৰা দায়িত্ব লোৱাৰ সৈতে জড়িত হৈ আছে। আৰু ঠিক তেনেকেই আমাৰ শৈক্ষিক কাৰ্যকলাপবিলাকো আমাৰ লোৱাৰ সৈতে জড়িত হৈ আছে। তো আমি কওঁ যে লোকজম্বিছ আমাৰ প্ৰকল্পৰ আমাৰ যিমানখিনি নিৰ্দেশনামূলক নীতিবোৰ আছে, আমি ক'ব পাৰোঁ যে শেষ প্ৰক্ৰিয়া চৰকাৰী সংস্থা, শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ আমাৰ যিমানখিনি একত্ৰীকৰণ, ব্যৱস্থাকৰণ, নমনীয়তা আৰু মানদণ্ডৰ মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতি লগত চাই ল'ব লাগিব। তো তাৰ লগতে এই প্ৰকল্পৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীত পৰিৱেশ নিৰ্মাণৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। লোকজম্বিছ প্ৰকল্পৰ প্ৰভাৱ হিচাপে গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ পিছতে আমি সেই জড়িতে আমি কৰিব পাৰোঁ বুলি কৈছে। আৰু তাৰ লগতে আমি চাম যে আমাৰ যিমানখিনি আমাৰ ইয়াৰ লগত আমাৰ প্ৰকল্পটো নিৰ্দেশনামূলক নীতিবোৰৰ ভিতৰত আছে, তাৰ সামগ্ৰিকভাৱে সলনি এক প্ৰক্ৰিয়া চৰকাৰী সংস্থা হয়। আৰু শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ আমি এইখিনি চোৱাৰ পিছতে আমি ক'ব পাৰোঁ যে আমাৰ গ্ৰাম্য লোক আদিৰ বিকেন্দ্ৰিত কাৰ্যকলাপত অংশগ্ৰহণ, শিকা আৰু তাৰ লগত মূল সুঁতিৰ শিক্ষা প্ৰণালীৰ সৈতে আমি একত্ৰীকৰণ হোৱাটো বুজায়। আৰু নমনীয়তা আৰু মানদণ্ডৰ মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতিক আমি একাধিক স্তৰৰ নেতৃত্ব সৃষ্টি কৰা হৈছে বুলি কয়। আৰু তাৰ লগতে আমি কওঁ যে আমাৰ এই প্ৰকল্পটোৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীত পৰিৱেশ নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। লোকজম্বিছ প্ৰকল্পৰ প্ৰভাৱ হিচাপে গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ জড়িত। চৰকাৰী সংস্থা, শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ অংশীদাৰ কৰি বিকেন্দ্ৰিতভাৱে কাৰ্যকলাপৰ অংশগ্ৰহণ, শিকা, মূল সুঁতিৰ শিক্ষা প্ৰণালীৰ সৈতে একত্ৰীকৰণ কৰি পেলাই আমি মানদণ্ড আৰু মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতিবোধৰ একত্ৰীকৰণ স্তৰৰ নেতৃত্ব সৃষ্টি কৰা বুজায়। আৰু তাৰ লগতে এই প্ৰকল্পটোৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীতে পৰিৱেশ নিৰ্মাণৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ে। লোকজম্বিছ প্ৰকল্পৰ প্ৰভাৱ হিচাপে গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ সৈতে জড়িত হয়। আৰু তাৰ লগতে আমি ক'ব পাৰোঁ যে লোকজম্বিছ নিৰ্দেশনামূলক নীতিবোৰৰ ভিতৰত আছে সামগ্ৰিক পদ্ধতিৰ সলনি এক প্ৰক্ৰিয়া
চৰকাৰী সংস্থা, শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ অংশীদাৰৰ লগত বিকেন্দ্ৰিতভাৱে কাৰ্যকলাপ, অংশগ্ৰহণ, শিকা, মূল সুতিৰ শিক্ষা প্ৰণালীৰ সৈতে একত্ৰীকৰণৰ নমনীয়তা আৰু মানদণ্ডৰ মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতিভাৱে একত্ৰিতভাৱে স্তৰৰ নেতৃত্ব সৃষ্টি কৰা বুজায়। আৰু এই প্ৰকল্পটোৰ সকলো প্ৰশিক্ষণ কাৰ্যসূচীত পৰিৱেশ নিৰ্মাণৰ ওপৰত কৰি বিশেষভাৱে গুৰুত্ব দিয়া হৈছে লোকজম্বিছ প্ৰকল্পৰ প্ৰভাৱ হিচাপে আৰু গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ সৈতে জড়িত আছে। লোকজম্বিছ প্ৰকল্পৰ নিৰ্দেশনমূলক নীতিবোৰৰ ভিতৰত আছে সামগ্ৰিকভাৱে সলনি এক প্ৰক্ৰিয়া, চৰকাৰী সংস্থা, শিক্ষক, বেচৰকাৰী সংগঠন, গ্ৰাম্য লোকৰ আদিৰ অংশীদাৰতকৈ বিকেন্দ্ৰিতভাৱে কাৰ্যকলাপৰ অংশগ্ৰহণ, শিকা, মূল সুতিৰ শিক্ষা প্ৰণালীৰ সৈতে একত্ৰীকৰণ, ব্যৱস্থাপনাৰ নমনীয়তা আৰু মানদণ্ডৰ লগতে আৰু মিছন মোডৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ একত্ৰীকৰণ স্তৰৰ নেতৃত্ব সৃষ্টি কৰাও হয় বুলি কয়। লোকজম্বিছ প্ৰকল্পৰ মূল উদ্দেশ্য আছিল 2020 চনৰ ভিতৰত ৰাজস্থানত যিমানবোৰ আমাৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু আমাৰ তাৰ জৰিয়তে সকলো বাবে আমাৰ যিমানখিনি শিক্ষা আছে সেইখিনি আমাৰ প্ৰাপ্ত কৰাটোৱে বুজায়। আৰু তাৰ লগতে আমি কওঁ যে আমাৰ যিমানখিনি লোকজম্বিছৰ প্ৰকল্পৰ কেন্দ্ৰীয় আমাৰ পৃষ্ঠকৰ লগত আমাৰ লোকজম্বিছ প্ৰকল্পৰ অৰ্থ হৈছে আৰু তাৰ লগতে আমি কওঁ যে আমাৰ সকলোৰে বাবে শিক্ষাৰ বাবে এটা আমাৰ জন আন্দোলন হৈছে ৰাজস্থানত প্ৰাথমিক শিক্ষাৰ বিকাশো আমি লক্ষ্য এটা প্ৰকল্প বাচিব পাৰোঁ। আৰু এইটো ৰাজস্থানত চৰকাৰৰ দ্বাৰা স্থানীয় বেচৰকাৰী সংগঠনসমূহৰ সহযোগিতাত এক যৌথ পদক্ষেপ। এইটো ভাৰতত গ্ৰাম্য শিক্ষাৰ এটা প্ৰকল্প আৰু প্ৰকল্পটো লোকজম্বিছ পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে, যোনটো আমাৰ পঞ্জীভুক্ত সমাজ বুলি কয়। আৰু তাৰ লগতে প্ৰকল্পটোত আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ ৰূপায়ণৰ বাবে স্থানীয় সম্প্ৰদায়ৰ বাবে গাঁৱৰ শৈক্ষিক আমাৰ সমিতি অংশগ্ৰহণৰ অন্তৰ্ভুক্ত আছে। আৰু তাৰ লগতে NGO আৰু এনেধৰণৰ অনন্য আমাৰ যিমানখিনি সংগঠনৰ জৰিয়তে আনুষ্ঠানিক শিক্ষাৰো ব্যৱস্থাত আছে আৰু প্ৰকল্পটোৱে শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বিহাৰ শিক্ষা প্ৰকল্প আৰু আমি কওঁ যে আমি যেতিয়াই আমাৰ লোকজম্বিছ প্ৰকল্পৰ এই সকলো প্ৰশিক্ষণ আমি প্ৰশিক্ষণৰ কাৰ্যসূচীতে পৰিৱেশ নিৰ্মাণৰ ওপৰতো বিশেষভাৱে ইয়াতে এই পৰ্যায়ত গুৰুত্ব দিয়ে আৰু তাৰ লগতে এইটো হিচাপত আমি গাঁৱৰ সম্প্ৰদায়ৰ লগত ইয়াত স্কুলীয়া শৈক্ষিক কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ সৈতে জড়িত আছে। আজিলৈ ইমানে। নেক্সট ক্লাছত আমি বেলেগ এটা ইউনিট ষ্টাৰ্ট কৰিম। থেংক ইউ।